এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁও কলিয়াবৰৰ আঞ্জুকপানীত খাদ্য বিক্ৰিয়া হৈ 18জন ব্যক্তি অসুস্থ ব্যক্তিকেইজনক নগাঁও মেডিকেল কলেজ আৰু হস্পিটেলত ভৰ্তি। অসুস্থ লোককেইজন পথ নিৰ্মাণৰ কামত কৰ্মৰত শ্ৰমিক। দিনৰ ভাগত পাহাৰীয়া কচু খোৱাৰ ফলতে অসুস্থ হয় ব্যক্তিকেইজন। জায়গাটার নাম কি? আঞ্জুকপানী আঞ্জুবানী। কলিয়াবৰৰ ন? অঁ, এই কেইজন আছিলে? মানুহ আছিলোঁ 18টা। 18টা। অঁ। কি খাইছিলে? এইটো জংঘলৰ আলু নে কি? আলু। অঁ। কেতিয়া খাইছিলে? 1টা বজাত। 1টা বজাত। তাৰপিছত আপোনালোকৰ অসুখ কেতিয়া হৈছে? খাৱাৰ পিছতে। খাৱাৰ পিছতে। অঁ। তাৰপিছত চিকিৎসকক দেখুৱাইছিলে নেকি? অঁ, হস্পিটেলত গৈছিলোঁ। দেখুৱাইছিলে। তাৰপিছত ইয়ালৈ পঠিয়াই দিছে? অঁ। ইয়ালৈ পঠিয়াই দিছে। এই কথা হ'ল কিহৰ কামত আছিলে? কি কাম? আমিতো চেনৰ পকলিং চেনৰ কাম কৰি আছোঁ। ৰাস্তা বনাই বনোৱা? নহয়, আমি বেলেগ অঁ, মেচিনৰ কাম কৰি আছোঁ। মেচিনৰ কাম। আমি তাই চব্জি খাইছিলোঁ। অঁ, কি চব্জি? এই কচু শাক আছে এইটো, অঁ, তাৰপিছত এইটো খালোঁ আমি। অঁ, এতিয়া 1টা বজাত খালোঁ আমি। অঁ, গা চা ধুই আহি গা চা গাটো ধুই ল'ম, ভাত চাত খাই ল'ম। অঁ, তাৰপিছত খোৱাৰ পিছতে আমি বাচন চাচন ধুলোঁ। তেতিয়া লাহে লাহে মাথাটো চকৰা আহিছে। অঁ, তাৰপিছত আমি ক'লো বিচনাত বাগিলোঁ অলপ। অঁ, মই ভাবিলোঁ চাদাটো খাই ল'ম। চাদাটো খোৱাৰ পিছত মই ক'লোঁ চেকৰ ৰকম খাই ল'ম। মোৰ চেকৰটো খালে নাচাটো নালাগে, চাদাটো খাওঁ নাচা নালাগে। আজিকালি নাচা লাগিছে এনেকৈ মোৰ ভাই উঠি আছোঁ বহিছোঁ, বহিছোঁ, বাহিৰত ওলাইছোঁ। ভৰি হাত চব জিং আহি আছে, মাথাটো চকাৰ আহি আছিলে। সেইকেইটা পাহাৰত গৈছিলে, সেইকেইটা আহিলে চবে। পাহাৰ আহিলে সিহঁতৰো কৈছে মাথা আমাৰ তিনদিন আহিছে, ভৰি দুদিন আহিছে। আহি পিছত তাৰপিছত বোলো আমি ছাৰে ক'লে বোলো মেডিকেলত যাব লাগিব। মেডিকেলত আহিলোঁ আমি। হয়। এতিয়া কথাটো হ'ল আপোনাৰ লগত কেইজন আছিলে আৰু? আমাৰ 18জন আছে। 18জন। ক'ত কাম কৰি আছিলে আপোনালোক? আমি ৰাস্তা কাম। ক'ত কৰি আছিলে? জেগাটোৰ নামটো নাজানো। আঞ্জুকপানী? অঁ, আঞ্জুকপানী। কলিয়াবৰ? অঁ,